বৰ দুৰ্ভাগ্যজনক ঘটনা। আমি এটা খবৰৰ ভিত্তিত আহিলোঁ, হস্পিটেলতে আছোঁ বৰ্তমান। আহি দেখা পাওঁ মানুহজন এক্সপায়াৰ্ড হৈছে। ঘৰটো ক'ত মানুহজনৰ? ঘৰটো আপোনাৰ সোণাৰী গাঁও। নামটো পাইছে নেকি? নামটো হিৰণ্য হাজৰিকা বুলি গম পাইছোঁ। বান্দৰে খেদিছিলে? হয় হয়, বান্দৰে খেদোতে আক্ৰমণ কৰিছে আৰু বান্দৰে? হয়, আক্ৰমণ কৰিছে বুলি শুনিছোঁ। ঘটনাটো কি হ'ল মানে ঘৰৰ ওপৰত বান্দৰ উৎপাত কৰি আছিলে। মানুহজনে ঘৰৰ ওপৰলৈ উঠি গ'ল। গতিকে বান্দৰবিলাক খেদিবলৈ যাওঁতে গোটেই জাক বান্দৰে খেদি আহিলে, পিছপিনে পৰি থাকিলে। চাদৰ ওপৰৰ পৰা পৰি গ'ল। পৰি যাওঁতে কি নামটো মানুহজনৰ? মানুহজনৰ নাম হিৰণ্য হাজৰিকা। ঘৰ ক'ত? সোণাৰী গাঁও। আজি আবেলি 5টা বজাত বান্দৰ একজাক আহিল ঘৰত গৃহস্থ চদৰ ওপৰতে কাম কৰি আছিলে। ঠিক তেনেতে একজাক বান্দৰে তেখেতে খেদি গ'ল। খেদি যোৱাৰ কাৰণে তেওঁ নিজক বচাবলৈ তেওঁ অলপ পিছুৱাই যাবলৈ গ'ল। তেওঁ মানে পিছলি পেলাই তললৈ পৰি গ'ল। সেইটোৱে মানে ঘটনা। তাৰপিছত আমি হস্পিটেলত আনিলোঁ। এতিয়া বৰ্তমানে তেখেত এখন সংসাৰত নাই। সেইটোৱে চিকিৎসকে ঘোষণা কৰিছে যে তেওঁ এতিয়া আৰু নাই, জীয়াই থকা নাই। কি নামটো তেখেতৰ? হিৰণ্য হাজৰিকা। বয়স কিমান মান? তেওঁ এজন ৰিটায়াৰ্ড চৰকাৰী বিষয়া আছিলে। এতিয়া তেওঁ 61 আছিল, 61 বছৰ। খুব দুখ লগা ঘটনা। খুব আমি দুখ পাইছোঁ। তাকেই মানে বিভিন্ন ধৰণে হেৰি হৈ আছে, কি কৰা যায়।